তো নমস্কাৰ মই মন্টু আজি আমি কথা পাতিম আসাম পুলিচৰ নিউ ৰিক্ৰুটমেন্টৰ ওপৰত তো সোৱা ৰানিং কৰাৰ প্ৰথমতে আপোনালোকৰ প্ৰথম ভূমিকাটো হল ওয়াৰ্ম আপ আৰু ষ্ট্ৰেচিং তো এইটো আপোনালোকে কৰিবই লাগিব ৰানিং কৰাৰ আগত আমাৰ বডি সমূহ ৰিলেক্স হৈ থাকে তো বুজি পালে আমাৰ যেতিয়া বডি সমূহ ৰিলেক্স হৈ থাকে মাসল সমূহ ৰিলেক্স হৈ থাকে যদি আমি ডাইৰেক্ট ৰানিং কৰা ষ্টাৰ্ট কৰি দিও তেতিয়া হলে আমাৰ মাসল সমূহ টাইট হৈ যায় তো টাইট হোৱাৰ ফলত আমি ভালদৰে দৌৰিব নোৱাৰো আমাৰ ভাগৰ সমূহ বেছিকৈ লাগে তো ৰানিং কৰাৰ আগত আমাৰ প্ৰথম ভূমিকাটো কি থাকিব তো প্ৰথম ভূমিকাটো আমাৰ থাকিলে ওয়াৰ্ম আপ আৰু ষ্ট্ৰেচিং তো এই দুটা কৰাৰ ফলত আমাৰ কি হয় আমাৰ মাসল সমূহ টানি নধৰে খুল খাই যাব বডিটো আমাৰ ৰিলেক্সৰ পৰা আমাৰ বডিটো গৰম হ'ব ধৰিব তো যেতিয়া আমাৰ বডি সমূহ গৰম হোৱা ষ্টাৰ্ট কৰে তেতিয়া আমাৰ ৰানিংটো ইমপ্ৰুভ কৰাত সহায় কৰে তো বহুত বছৰ দৌৰি আছে প্ৰিপাৰেচন কৰি আছে তথাপিতো তেওঁলোকে উশাহ নিশাহ লোৱা তৰিকা সমূহ নাজানে তো নজনাৰ কাৰণে তেওঁলোকে ইন্টাৰভিউ দিনাখন ভাল এটা নম্বৰ তুলাব নোৱাৰে সো ৰানিং কৰি থকাৰ সময়ত উশাহ নিশাহ লোৱা তৰিকা তো সোৱা যেতিয়া আপোনালোকে প্ৰথমৰ পৰা ৰানিংটো ষ্টাৰ্ট কৰিবা তো এইখিনি আপোনালোকে ভূমিকা গুৰুত্ব দিয়া যেতিয়া আপোনালোকে প্ৰথমৰ পৰা ৰানিংটো ষ্টাৰ্ট কৰিবা তেতিয়াৰে পৰা আপোনালোকে নাকেৰে উশাহ নিশাহ লোৱা আৰু নাকেৰে উশাহ নিশাহটো এৰি দিয়া তো বুজি পালে আপোনালোকে প্ৰথম কথা হল আপোনালোকে যেতিয়া ষ্টাৰ্ট কৰিবা তেতিয়া আপোনালোকে কেৱল নাকেৰে উশাহ নিশাহ লৈ থাকিবা তো ইয়াৰ কাৰণ এইটো হল যেতিয়া আপোনালোকে প্ৰথমতে ৰানিংটো ষ্টাৰ্ট কৰিবা তেতিয়া আপোনালোকৰ দেহত বহুতো ষ্টেমিনা থাকে তো ঠিক আছে তো ধৰি লোৱা আমি 3200 মিটাৰ ৰানিং কৰা ষ্টাৰ্ট কৰিছো তো প্ৰথমৰ পৰা আপোনালোকে 1600 মিটাৰ মান আপোনালোকে নাকেৰে উশাহ নিশাহ লোৱা আৰু নাকেৰে উশাহ নিশাহটো এৰি দিয়া আৰু যেতিয়া আপোনালোকৰ অনুভৱ হ'ব আৰু আমাৰ বডিটো গৰম হৈ আহিছে আপোনালোকৰ ভাগৰ সমূহ বেছিকৈ লগা দেখা গৈছে তো তেতিয়া আপোনালোকে লাহে লাহে নাকেৰে উশাহ লৈ মুখৰে এৰি দিয়া তো বুজি পালে আপোনালোকে নাকেৰে উশাহটো টানি লৈ আপোনালোকে মুখৰে এৰি দিয়া তো এনেকে কৰাৰ ফলত আপোনালোকৰ বডিটো অলপ ৰিলেক্স পোৱা যেন অনুভৱ হ'ব তো ঠিক আছে কিন্তু আপোনালোকে প্ৰথমতে যেতিয়া ৰানিংটো ষ্টাৰ্ট কৰিবা তো তেতিয়া আপোনালোকে প্ৰথম ষ্টাৰ্টিংত আপোনালোকে নাকেৰে উশাহ নিশাহটো লোৱা আৰু নাকেৰে এৰি দিয়া তাৰে কিছু কিলোমিটাৰ যোৱাৰ পিছত নাকেৰে উশাহ টানি লৈ মুখৰে এৰি দিয়া বুজি পালে আপোনালোকে তো এনেকে দৌৰি থকাৰ সময়ত আৰু লাষ্ট যেতিয়া আপোনালোকৰ 400 মিটাৰ মান আছে তো তেতিয়া আপোনালোকে কি কৰিবা মুখৰে উশাহটো লৈ নাকেৰে এৰি দিয়া তো বুজি পালে আপোনালোকে মুখৰে উশাহটো লৈ নাকেৰে এৰি দিয়া তো প্ৰথমতে আমি কি কলো প্ৰথমতে যেতিয়া আপোনালোকে ৰানিংটো ষ্টাৰ্ট কৰিবা তেতিয়া আপোনালোকে নাকেৰে উশাহ নিশাহ লৈ নাকেৰে উশাহ নিশাহটো এৰি দিয়া তাৰে কিছু কিলোমিটাৰ যোৱাৰ পিছত আপোনালোকে নাকেৰে লৈ মুখৰে এৰি দিয়া তো বুজি পালে আৰু যেতিয়া আপোনালোকৰ লাষ্ট 400 মিটাৰ মান আছে তেতিয়া আপোনালোকে কি কৰিবা তেতিয়া আপোনালোকে কৰিবা মুখৰে উশাহ লৈ নাকেৰে এৰি দিয়া তো কাৰণ মুখৰে উশাহটো লৈ নাকেৰে এৰি দিব এইটো কাৰণে কৈছো লাষ্ট সময়ত আপোনালোকৰ ষ্টেমিনাটো নথকা হৈ যায় তো আপোনালোকৰ বুলি নহয় সকলোৰে লাষ্ট সময়ত ষ্টেমিনা সমূহ নাইকিয়া হৈ যায় তো তাৰ ফলত আপোনালোকে যদি মুখৰে উশাহ লৈ নাকেৰে এৰি দিয়া তেতিয়া হলে আপোনালোকে দেহত এক্সট্ৰা এনাৰ্জি পোৱা যেন অনুভৱ হয় তাৰ পিছত আপোনালোকে লাষ্ট সময়ত ষ্টেপ সমূহ দীঘল কৰি দিব পাৰিবা আৰু আপোনালোকৰ ষ্টেমিনাটো আপোনালোকৰ থাকিবই আৰু আপোনালোকে ৰানিং সমূহ ক্লিয়াৰ কৰিব পাৰিবা আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় ৰানিংটো ইমপ্ৰুভ হ'ব